ইয়াত আহি আমি পাই গেলো চম্বল ৰিভাৰ। দেখা পালে কিমান ধুনীয়া পৰিৱেশ, চাওক নদী কিন্তু শুকান, গোটেই শিলাময়। ইয়াত মাটি আপোনালোকে দেখা নাপায়, ইয়াত গোটেই শিলৰ ওপৰতে পানী পাব। ইয়াত যদি আপোনালোকৰ সোণো পৰি যায় ন, সোণো ক্লিয়াৰকৈ দেখা পাব যে এইখিনিত সোণ আছে, এইটো জেগাত অমুক আছে, হয় নাই? সেইদিনা আপোনালোকে চাই লওক। এইবিলাক ছোৱালী ঘূৰি ফুৰিছে, গাৰ্লফ্ৰেণ্ডবিলাকক ঘূৰাব আনিছে, কি ক'ম আৰু। আমাৰ গাৰ্লফ্ৰেণ্ড নাই, একো নাই, কি আৰু এনেকৈ ঘূৰি ফুৰিব লাগিব আৰু বেকাৰ। ৰূপমদাত আছে বাৰু, হাঁহি আছে দেখছা ইয়া। আমি এনেকৈ নৰ্মেল ঘূৰি ফুৰি ইফালে এইবিলাক গাড়ী ৰখাইছে, এইবিলাক মানুহ আহিছে চাবৰ কাৰণে। এইখিনি হল এৰিয়া, ইমান ধুনীয়া পৰিৱেশ চাওক। আপোনালোকক এটা ভিউ দেখালোঁ, ঘূৰাৰ কাৰণে ধুনীয়া এইবিলাক প্লেচ, এইবিলাক চাওক। আহিব ৰাৱত ভাটালৈ, ৰাৱত ভাটা CI7 ইউনিট, এইবিলাক দেখা পাব ধুনীয়া ধুনীয়া দৃশ্য, পৰিৱেশ। বেলেগ কিন্তু ঘূৰাৰ কাৰণে ইমান সেনেকুৱা জেগা নাই, কিন্তু এইখিনিয়ে চাব লগা জেগা আৰু। এইবিলাক নদী ইফালে নেচাৰেল ভিউটো পাব। কিন্তু এটা বস্তু, এইটো বৰষুণ দি থকাৰ কাৰণে এইটো বস্তু সেউজীয়া হৈছে, কিন্তু বৰষুণ নিদিলে এইবিলাক একদম আপোনালোকক লাগিব শুকান মৰুভূমি যাইছে। এতিয়া বৰষুণ দিয়াৰ কাৰণে ধুনীয়া লাগিছে চাবলৈ। এইখিনি চাই লওক, কাৰ কৰিছে এইটো? সঞ্জীৱ কুমাৰ গুপ্তা চাই লওক, এইটো বনাইছে। এইবিলাক নদী ভিউ বেয়া লগা নাই, এইবিলাক চাই লওক কি ধুনীয়া। most beautiful place from ৰাৱত ভাটা। এইবিলাক চাওক, চব মানুহ আড্ডা মাৰাৰ কাৰণে আহিছে ইয়াত। ছানছেট, সূৰ্য অস্ত যোৱাৰ এটা দৃশ্য। এইফালে আছে এইখন ৰাৱত ভাটা টাউনখন, যিখিনিত আছে। এইফালৰ পৰা টাউনখন আহিলে আপোনালোকে দেখা পাব। আমাৰ ইউনিটটো হয় তাত, য'ত আছে সেইফালে ইউনিটটো হয় আমাৰ। আৰু এইফালে এইটো ধুনীয়া ছানছেট, ইমান ধুনীয়া দৃশ্য চাই লওক। ছানছেট, এইটো ৰূপমদা পষ্ট দি আছে আমাৰ, ইমান ধুনীয়া। টাইমিং কিমানটা বাজিলে এতিয়া? 7:24। আমাৰ এইফালে অসমত হ'লেতো এতিয়া